এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 বাবে আপকামিং এডিআৰই গ্ৰেড 3 গ্ৰেড 4 বাবে সিএম ছাৰে এইমাত্ৰ ঘোষণা কৰিলে যে আসাম ডমিচিয়েল নীতি এটা আনিব আৰু এই আসাম ডমিচিয়েল নীতি সেইকাৰণে অনা হ'ব যাতে বাহিৰৰ কেণ্ডিডেটে অসমৰ এই গ্ৰেড 3 গ্ৰেড 4 পোষ্টত আহি পৰীক্ষা দিব নোৱাৰে ফৰ্ম ফিল আপ কৰিছে যদি কৰিছে বাৰু এক্সামত দিব পাৰিব কিন্তু যাতে এক্সাম ক্ৰেক কৰাৰ পিছত যাতে জইনিং কৰিব নোৱাৰে তাৰ এটা নীতি অতি কিন্তু এই ডমিচিয়েল নীতিটো আনিব খুব ভাল কথা অসমৰ কেণ্ডিডেটৰ কাৰণে খুব ভাল হ'ব কিন্তু এই ডমিচিয়েল নীতিৰ ভিতৰত যদি পিআৰচিটো মেণ্ডেটৰী কৰি দিয়ে তেতিয়া কিন্তু কিছু খেলিমেলি সৃষ্টি হ'ব কিয়নো বহুত কেণ্ডিডেটৰ পিআৰচি নাই অসমৰ কেণ্ডিডেট মানে অসমৰ বাসিন্দা হয় যদিও ভোটাৰ কাৰ্ড আছে সব বস্তু থাকি আছে কিন্তু পিআৰচিখন হয়তো বহুতে বনোৱা নাই সেইকাৰণে কিছু অসুবিধা এইটোৱে ক'ব বিচাৰিম যে ডমিচিয়েল নীতি আনিলে খুব ভাল হ'ব প্ৰত্যেকৰ কাৰণে খুবেই ভাল এটা গুড নিউজ বুলি ক'ব পাৰি অকল পিআৰচিখিনি অলপ চাব লাগে এটা সিএম ছাৰৰ আপোনালোকে ভিডিঅ' ক্লিপটো চাওক কেতিয়াবা দুই এজন ব্যক্তিয়ে এই বিষয়ত এটা প্ৰশ্ন উত্থাপন কৰি থাকে সেইকাৰণে আমি অসমৰ ডমিচাইল নীতি এটা যে অসমত চৰকাৰী চাকৰি পোৱাৰ বাবে কোন কোন যোগ্য এই ডমিচাইল নীতি এটা আমি খুব সোনকালে প্ৰকাশ কৰিবৰ বাবে আমি সিদ্ধান্ত লৈছোঁ অসমৰ বিভিন্ন ব্যক্তিৰ লগত মই অনানুষ্ঠানিকভাৱে এই দিশত কথা পাতিছোঁ কিন্তু এই বিষয়ত সকলো বাক বিতণ্ডা উৰ পেলাবৰ কাৰণে প্ৰথমতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কাৰণে পিছত আমি তাক আগবঢ়াই লৈ গৈ থাকিম এটা ডমিচাইল নীতি এটা আমি প্ৰস্তুত কৰিম আৰু এই বিষয়ে এই মাহৰ ভিতৰতে আমি এটা সিদ্ধান্ত ল'বৰ কাৰণে আগবাঢ়ি গৈ আছোঁ